হাই ব্ৰিয়ন পুনৰ নতুন এটা ভিডিঅ' গৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল গৈ আজি মই অসম বুৰঞ্জী বা আসাম হিষ্ট্ৰীৰ ওপৰত কেইটামান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ আলোচনা কৰিম যিবিলাক যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হয় চাওক আপোনালোকে আজিৰ প্ৰথম প্ৰশ্নটো কি কৈছে ডিমাপুৰ কোন নদীৰ পাৰত অৱস্থিত ইয়াত অপশ্যন নম্বৰ আছে 1 আছে ব্ৰহ্মপুত্ৰ Number 2 তে আছে দিখো Number 3 তে আছে দনশ্ৰী Number 4 তে আছে দয়াং ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন নাম্বার 3 দনশ্ৰী নেক্সট কোশ্চেন নাম্বার 2 মাইবং কোন ৰজাৰ ৰাজধানী আছিল অপশন নাম্বার 1 এ আছে কছাৰী অপশন নাম্বার 2 তে আছে আহোম অপশন নাম্বার 3 আছে জয়ন্তীয়া অপশন নাম্বার 4 তে আছে খাসী ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন নাম্বার 1 কছাৰী Next question number 3 জয়সাগর পুকুরি কোনে খন্দাইছিল অপশন নাম্বার 1 আছে গদাধর সিংহ অপশন নাম্বার 2 তে আছে রুদ্র সিংহ অপশন নাম্বার 3 তে আছে শিব সিংহ অপশন নাম্বার 4 তে আছে রাজেশ্বর সিংহ ইয়ার শুদ্ধ আনসারটো হ'ব অপশন নাম্বার 2 রুদ্র সিংহ নেক্সট কোশ্চেন আহোমসকলৰ প্ৰচলিত মুদ্ৰাৰ ওজন আছিল অপশন নম্বৰ 1 আছে 166 গ্ৰাম অপশন নম্বৰ 2 তে আছে 176 গ্ৰাম অপশন নম্বৰ 3 আছে 186 গ্ৰাম অপশন নম্বৰ 4 আছে 196 গ্ৰাম ইয়াৰ যেটো শুদ্ধ আনসারটো হ'ব অপশন নম্বৰ 2 176 গ্ৰাম নেক্সট কোশ্চেন উমানন্দন মন্দির কার লগত সম্পর্কিত আছে অপশন নম্বর 1 বিষ্ণু অপশন নম্বর 2 শিব অপশন নম্বর 3 দুর্গা অপশন নম্বর 4 চণ্ডিকা ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন নম্বৰ 2 শিব নেক্সট কোনজন আহোম ৰজাৰ দিনত আহোমসকলে চুতীয়া ৰাজ্য দখল কৰিছিল এত অপশন নম্বৰ 1 আছে চুকাফা অপশন নম্বৰ 2 তে আছে চুকামফা অপশন নম্বৰ 3 আছে চুহুংমুং অপশন নম্বৰ 4 আছে চুতেউফা ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন নম্বৰ 1 চুকাফা নেক্সট কোশ্চেন আহোম আৰু মোগলৰ মাজত হোৱা হেক ৰণখনৰ নাম কি আছিল অপশন নম্বৰ 1 আছে সৰাইঘাটৰ ৰণ অপশন নম্বৰ 2 আছে ইটাখুলি ৰণ অপশন নম্বৰ 3 আছে গিগাদাৰি ঘাটৰ ৰণ অপশন নম্বৰ 4 আছে পত্ৰুৱা ঘাটৰ ৰণ ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন নম্বৰ 2 ইটাখুলি ৰণ চাওক আজিৰ 8 নম্বৰ প্ৰশ্নটো কি কৈছে ৰংপুৰত থকা ৰংগৰ নামৰ ৰংগমঞ্চটো কোনে সাজিছিল ইয়াত অপশন আছে রুদ্র সিংহ প্ৰমত্ত সিংহ শিব সিংহ গদাধর সিংহ ইয়াৰ যেটো শুদ্ধ আনসারটো হ'ব অপশন নম্বৰ 2 প্ৰমত্ত সিংহ নেক্সট কোশ্চেন মমাই তামুলী আছিল প্ৰথমজন নাম্বার 1 অপশনত বৰফুকন নাম্বার 2 আছে বৰবৰুৱা নাম্বার 3 আছে বৰগোহাঁই নাম্বার 4 আছে ৰাজমন্ত্ৰী ইয়াৰ যেটো শুদ্ধ আনসারটো হ'ব অপশন নম্বৰ 2 বৰবৰুৱা আজিৰ 10 নম্বৰ প্ৰশ্নটো চাওক কি কৈছে নৱগ্ৰহ মন্দিৰ কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল অপশন নম্বৰ 1 আছে রুদ্র সিংহ অপশন নম্বৰ 2 আছে জয়দেব সিংহ অপশন নম্বৰ 3 আছে রাজেশ্বর সিংহ অপশন নম্বৰ 4 আছে গদাধর সিংহ ইয়াৰ যেটো শুদ্ধ আনসার এটো হ'ব অপশন নম্বৰ 3 রাজেশ্বর সিংহ নেক্সট কোশ্চেন আহোমৰ শাসন ব্যৱস্থাত খেলপথাৰ প্ৰচলন কৰিছিল 1 নম্বৰত আছে হুকুমাৰ বৰকাইত 2 নম্বৰ আছে মমাই তামুলী বৰবৰুৱা 3 নম্বৰ আছে চোমদেৱ 4 নম্বৰ আছে লালুক চোলা বৰফুকন ইয়াৰ যেটো শুদ্ধ আনসার অপশন নম্বৰ 2 মমাই তামুলী বৰবৰুৱা নেক্সট প্ৰশ্ন আহোম ৰজাসকলৰ ভিতৰত কাক খোৰা ৰজা বুলি কোৱা হয় অপশন নম্বৰ 1
অপশন নম্বৰ 1 চুদাংফা, অপশন নম্বৰ 2 চুকাফা, অপশন নম্বৰ 3 চুখ্ৰামফা, অপশন নম্বৰ 3 সন্ধান। ইয়াৰ যেটো শুদ্ধ এনসার অপশন নম্বৰ 3 চুখ্ৰামফা। নেক্সট কোশ্চেন, কাক বগনীয়া ৰজা বুলি কোৱা হয়? অপশন নম্বৰ 1 চুংমুং, অপশন নম্বৰ 2 জয়দেৱ সিংহ, অপশন নম্বৰ 3 ভোগেশ্বৰ সিংহ, অপশন নম্বৰ 4 গদাধৰ সিংহ। তো ইয়াৰ শুদ্ধ এনসারটো হ'ব অপশন নম্বৰ 2 জয়দেৱ সিংহ। নেক্সট প্রশ্ন, রুদ্র সিংহর মাকৰ নাম কি আছিল? অপশন নম্বৰ 1 জয়মতী, অপশন নম্বৰ 2 মুগা গাবুৰু, অপশন নম্বৰ 3 ৰমণী গাবুৰু, অপশন নম্বৰ 4 পিজ গাবুৰু। ইয়াৰ শুদ্ধ এনসারটো হ'ব অপশন নম্বৰ 1 জয়মতী। সো আজিৰ 15 নম্বৰ কোশ্চেনটো হৈছে বা আজিৰ হেক প্ৰশ্নটো হ'ল যে আহোমৰ হেক ৰাজধানী আছিল অপশন নম্বৰ 1 নগাঁও, অপশন নম্বৰ 2 যোৰহাট, অপশন নম্বৰ 3 গুৱাহাটী, অপশন নম্বৰ 4 শিৱসাগৰ। ইয়াৰ যেটো শুদ্ধ এনসার হ'ব অপশন নম্বৰ 2 যোৰহাট। সো কেনেকুৱা লাগিল আজিৰ ভিডিওটো? যদি ভাল লাগে তেনেহ'লে ভিডিওটোত এটা লাইক কমেন্ট কৰিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা নতুন নতুন ভিডিও পাবলৈ। থ্যাংক ইউ গাইজ, থ্যাংক ইউ।